মহানগরীত সংঘটিত হয়েছে এক জঘন্য ঘটনা। এবার গুৱাহাটী মহানগরীর হাওকুচি রংমন গেস্ট হাউসত এই ঘটনা সংঘটিত হয়েছে। দৌদারাৰ পৰা এজন কিশোৰীক যোৱা নিশা এই স্থানত লৈ আনি উৰে নিশা ধৰ্ষণ কৰে আৰু তাৰে পিছত গুৱাহাটী মহানগৰীৰ পাণবজাৰ অৰ্থাৎ চুটলেশ্বৰ মন্দিৰ ঘাটৰ সমীপথত পেলাই দিয়া পৰিলক্ষিত হয়। সমগ্ৰ ঘটনা পোহৰলৈ আহে। দৌদাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়। তাৰে পিছতে কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰু মই এই সম্পৰ্কে আচলতে ইয়াত স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা গোটেই ঘটনাটো জানিব বিচাৰিম। কি জনাব? আচলতে এইটো ঘটনা হৈছে আমি আগতীয়াকৈ গম পোৱা নাছিলো। যেতিয়া আজি দুপৰীয়া 12:30 এটামান বজাত যেতিয়া পুলিচে আহিছে, ফাৰ্ষ্ট আহি পেলাই যেতিয়া ৰেড কৰিছে, ৰেড কৰাৰ পিছত মানে আমি যেতিয়া মাৰ্ক কৰিছো দুজনমান মানুহ ইয়াৰ পৰা উঠাইছে। তাৰপিছত আকৌ আৰক্ষী পুলিচ প্ৰশাসনে আকৌ আহিছে, আহি পেলাই এইটো চোৱা চিতা কৰি আৰু কিবা পাইছে নেকি সেইটো আমি ইণ্টাৰনেলি নাজানো। কিন্তু যিটো কাম কৰিছে আজি হোমষ্টে বা বিবাহ ভৱন খুলি পেলাই এইটো যিটো কাম কৰিছে, যিয়ে নকৰক এনেকা জঘন্য কামৰ কাৰণে আমি গৰিহণা জনাইছো স্থানীয় বাসিন্দা হিচাপে। আৰু ইয়াতে চবতকে ডাঙৰ কথাটো হ'ল যে যিটো বিবাহ ভৱন বুলি আমি জানো, হোমষ্টে বুলি জানো, একচুৱেলি এইটো তেওঁলোকে মই শুনা পাইছো অনলাইন বুকিং হয়, অফলাইন খুব কমে অনলাইন বুকিং হয়। কেতিয়াবা মানে কাস্টমাৰ আহে, কিন্তু গেটটো এনি টাইম মাৰা থাকে আৰু প্ৰপাৰ মানে লাইট নাই। আৰু এনেকা আগে পিছে আমাৰ যিটো ৰাস্তা হাউকুচি আপোনাৰ পোষ্টেল ট্ৰেইনিং চেণ্টাৰৰ পৰা যিটো ৰংমন গ্ৰেণ্ডলৈকে যিটো ৰাস্তা, এই ৰাস্তাটোৰ পোষ্টেলৰ কাষত ষ্ট্ৰীট লাইট নাই। এইটো আমি গভৰ্ণমেণ্টক বাৰে জনাইছো, বাৰম্বাৰ অনুৰোধ কৰিছো যে আমাৰ এইটো ষ্ট্ৰীট লাইটটো দিয়ক। কাৰণ অনৈতিক কাৰ্যকলাপ ইয়াৰ আগতে ড্ৰাগছৰ এনেকা বহুত মানে মানুহ বশিষ্ঠ আৰক্ষীয়ে বহুত উঠাইছে, তেওঁলোকে টহল দিয়ে থাকে। কিন্তু আজিৰ যিটো ঘটনা কৰিছে এইটো ঘটনা আমি একদম মানে অতিকে নিন্দনীয় বুলিয়ে কম। আৰু এনেকা কৰিব পাৰিছে মানে গেটটো এনি টাইম বন্ধ থাকে। ইয়াতে প্ৰপাৰ মানে আমি সন্ধিয়া হলে বা ৰাতি হলে যে ইয়াতে লাইট বা কিবা দেখা পাম, সেনেকা ভিতৰতে থাকে। কি হয় নহয় আমি তো গম নাপাও স্থানীয় বাসিন্দা হিচাপত। কিন্তু এইটো বস্তুটো খুবেই জঘন্য কাম কৰিছে। আমাৰ এটাই ৰিকুৱেষ্ট মালিকৰ প্ৰতি আৰু প্ৰশাসনৰ প্ৰতি, এইটো উচিত তদন্ত হব লাগে আৰু এইটো ন্যায় পাব লাগে, ভিক্টিমে ন্যায় পাব লাগে। এইখিনিয়ে আটাইতকৈ ডাঙৰ কথাটো হৈছে এই যে দুগৰাকী যে জঘন্য কাণ্ড কৰা লোক, এই দুগৰাকী জঘন্য কাণ্ড কৰা লোক হৈছে, এজন হৈছে লক্ষ্যধৰ নাথ হোমষ্টেজৰ কৰ্মচাৰী, আনজন হৈছে আন এজন যে কৰ্মচাৰী, সেই কৰ্মচাৰীও এই হোমষ্টেজৰে কৰ্মচাৰী আছিল। আৰু দুয়োগৰাকীয়ে দৌদাৰাৰ পৰা ফচলাই এজন 8ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক এই স্থানত লৈ আনে আৰু দেওবাৰে নিশা উৰে নিশাই তেখেতসকল ধৰ্ষণ কৰে। ধৰ্ষণ কৰাৰ পিছত গুৱাহাটী মহানগৰীৰ যি চুটলেশ্বৰ মন্দিৰ ঘাট অৰ্থাৎ পাণবজাৰত পেলাই দিয়া পৰিলক্ষিত হয়। যিহেতু মই পুনৰ উল্লেখ কৰিছো, যোৱা দেওবাৰৰ পৰা যিহেতু নিৰুদ্দেশ হৈ আছিল, আৰু নিৰুদ্দেশ হোৱাৰ পিছতে কিন্তু গুৱাহাটী মহানগৰীৰ যি দৌদাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল, এজাহাৰ দাখিলৰ ভিত্তিত পুলিচৰ প্ৰশাসনৰ লোকে তদন্ত অব্যাহত ৰাখিছিল। তদন্ত